কাকো কেতিয়াও কথা কোৱাৰ বাবে অনুৰোধ কৰাৰ দৰকাৰ নাই। কাৰণ যাৰ ওচৰত তোমাৰ মূল্য থাকে সি তাৰ হেজাৰ ব্যস্ততাৰ মাজতো তোমাক সময় দিব। মই মনক প্ৰশ্ন কৰিলোঁ, তোমাৰ আপোন কোনোবা তোমাক এৰি গুচি গ'লে তুমি কি কৰিবা? মনে কৈছে, যি আপোন সি কেতিয়াও গুচি নাযায়, আৰু যি গুচি যায় সি কেতিয়াও আপোন নাছিল। যাক সঁচাকৈ ভাল পোৱা যায় সি অতি অপমান আঘাত কৰিলেও, হেজাৰ কষ্ট দিলেও তাক পাহৰিব পৰা নাযায়। কাৰোবাক এবাৰ মনৰ পৰা ভাল পাই চোৱা, চাবা তাৰ অবিহনে বাচি থকাটো মৃত্যুতকৈও কঠিন যেন লাগিব। সময়ৰ লগত যদি কোনো সম্পৰ্ক পৰিৱৰ্তন হৈ যায় তেন্তে ধৰি ল'বা যে সেইটো সম্পৰ্কত ভাল পোৱা নহয়, প্ৰয়োজন আছিল। প্ৰেম আৰু মোহৰ মাজত পাৰ্থক্য থাকে। বাস্তৱত যিটো প্ৰেম সেইটো কোনো মোহ নহয়। প্ৰেমৰ জন্ম কৰুণাৰ পৰা হয় আৰু মোহৰ জন্ম লোভৰ পৰা। প্ৰেমে মুক্তি দিয়ে আৰু মোহে আবদ্ধ কৰে। সেইবাবে প্ৰেম ধৰ্ম আৰু মোহ অধৰ্ম। শ্ৰীকৃষ্ণই কৈছে, তুমি যাক ভাল পোৱা সিও যে তোমাক ভাল পাব লাগিব এনেকুৱা কোনো নিশ্চয়তা নাই। ভাল পোৱা কোনো ধন সম্পত্তি বা মোহ নহয়। জোৰ কৰিলেই সেইটোক পাবা। অকল তুমি ভাল পাই যোৱা, বাকীটো সময়ে কৈ দিব। সপোন তেওঁক লৈয়েই চোৱা যিয়ে অকল সপোন নেদেখুৱায়, বাস্তৱায়নো কৰে। কিন্তু এনেকুৱা কাকো লৈ সপোন নাচাবা যিয়ে সপোন দেখুৱাই নিজেই হেৰাই যায়। যেতিয়া কোনোবাই কাৰো বাবে কান্দে সেইটো হৈছে আবেগ। যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই সেইটো হৈছে প্ৰতাৰণা। আৰু যেতিয়া কোনোবাই কাৰোবাক কন্দুৱাই নিজেও কান্দে সেইটো হৈছে প্ৰকৃত ভাল পোৱা। মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ তোমালোকৰ আজিৰ এই ভিডিঅ'টো যথেষ্ট ভাল লাগিছে। যদি তোমালোকৰ এই ভিডিঅ'টোৱে অলপ হ'লেও মন চুই গৈছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰা, কমেণ্ট কৰা আৰু আমাৰ এই SK জ্ঞান মেথড চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকা। থেংক ইউ।